Hello students, আজি আমি এটা নতুন টপিক ডিসকাস কৰিম। সেই টপিকটো হৈছে mathematical proof. The mathematical proof, what is mathematical proof? The method of establishing the truth of a mathematical proposition by applying axioms, propositions and logic is called mathematical proof. The mathematical proof হৈছে যে by establishing truth সত্যৰ এষ্টাব্লিছ কৰাটো আৰু সত্যৰ এষ্টাব্লিছ কৰিব যাওঁতে তাত আমি কিছুমান বস্তু ইউজ কৰিব লাগিব। সেই তাত কি আমি ইউজ কৰোঁ, সত্য এটা প্ৰমাণ কৰিব যাওঁতে আমি তাত বিভিন্ন ধৰণৰ আমি জানো যে মেথছত বিভিন্ন ধৰণৰ কি থাকে, এক্সিউমছ থাকে। এই এক্সিউমছবিলাক বা প্ৰপজিশ্যন যিবিলাক থাকে বা বিভিন্ন ধৰণৰ ডিফাৰেণ্ট টাইপছ অফ লজিক্স, এইবিলাকৰ সহায়ত আমি কি কৰোঁ, প্ৰুফটো সম্পূৰ্ণ কৰোঁ। আৰু এইটোৱে হৈছে কি আমাৰ mathematical proof. এতিয়া আমি যেটো আলোচনা কৰিম সেইটো হৈছে যে দি কাইন্ডস অফ অৰ্থাৎ ডিফাৰেণ্ট টাইপস অফ প্ৰুফ বিভিন্ন ধৰণৰ আছে। মেইনলি কি টাইপৰ প্ৰুফ আছে আমি সেইটো আজি এতিয়া আলোচনা কৰিম। proofs are mainly two types. যে proof mainly আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে one type is direct proof and other is indirect proof. এতিয়া one kind of direct eta hoise ki indirect proof. In mathematics many statement cannot be proof directly. Je mathsot ki hoy kisuman enekwa statement ase jibilakok ami ki directly proof koribo nuaru. So we have to take the help of indirect ways of techniques. যে হেকাৰণে আমি কি কৰা হয় কৰিব লাগে যে কিছুমান প্ৰবলেম আমি সলভ কৰিব যাওঁতে কিছুমান ইনডাইৰেক্ট ৱে বা টেকনিক আমি ইউজ কৰিব লাগে। তাত তলত আমি কেইটামান প্ৰুফৰ বিষয়ে আলোচনা কৰি আছো। যে প্ৰথমতে আমি আলোচনা কৰিব গৈ আছো ডাইৰেক্ট প্ৰুফ। তে ডাইৰেক্ট প্ৰুফ বিলাক কি হেতুৰ বিষয়ে আমি আলোচনা কৰিম উইথ এক্সাম্পল। তে নাম্বাৰ 1 ইজ ডাইৰেক্ট প্ৰুফ। তে দিস ইজ most commonly used way of proof. যেটো হৈছে most commonly যেটো ইউজ কৰা হয় হেতু হৈছে কি আমাৰ ডাইৰেক্ট প্ৰুফ। in this type of proof we state from the promise means যিবিলাক hypothesis সেইবিলাকক promise বুলি কোৱা হয়। যে we from the promise which is considered to be true and arrived at the conclusion by applying rules, definitions, law, principles and theorem and different types of logics. যে ডাইৰেক্ট প্ৰুফ বিলাকক কি কৰা হয় যে প্ৰথমতে ইয়াত কি কৰা হয় যে এটা বস্তু আমাক কি থাকে দিয়া থাকে, ডিভাইন স্টেটমেন্ট এটা আমাক কি থাকিব দিয়া থাকিব আৰু হেতু যদি আমি প্ৰমিস বি হাইপোথেটিস বুলি ধৰি লও আৰু লাষ্টত গৈ আমি কি কৰিব লাগিব যে এটা কনক্লুজন এটা সিদ্ধান্তত আমি উপনীত হ'ব পাৰিম। যে ইয়াতে মই এটো ক্লিয়াৰ হোৱাৰ কাৰণে মই এটা এক্সাম্পল দিছো। যেনিবা ইয়াত কোৱা হৈছে যে এটা এক্সাম্পল if a plus b plus c equal to 0, যদি a plus b plus c equal to 0 then prove that তেন্তে প্ৰমাণ কৰিব লাগে a cube plus b cube plus c cube equal 3abc. তে এইখিনিত আমি কি ক'ব পাৰিম যে here a plus b plus c equal to 0 is a promises or hypothesis. যে ইয়াত a plus b plus c to এটা কি আমি ক'ব পাৰো যে এটো হল promises বা hypothesis and conclusion is what. যে conclusion টো আমাৰ কি আছিল যে আমি কি প্ৰমাণ কৰিব লাগে হেতু হল আমাৰ conclusion যে a cube plus b cube plus c cube equal 3abc. আমি আৰু এটা যদি एग्जांपल লও আৰু এটা एग्जांपल লৈছো for example number 2 যে if one pair of opposite sides of a cyclic quadrilateral are equal so that its diagonal are also equal. যে ইয়াত কি কৈছে যদি cyclic quadrilaterals চক্ৰীয় চতুৰ্ভুজৰ যদি one pair of opposite sides এজোৰ বিপৰীত বাহু সমান হয় তেন্তে ইয়াৰ diagonals are also equal. ইয়াৰ কি কৰ্ণবোৰ কি হ'ব সমান হ'ব। যে here also opposite sides of a cyclic quadrilaterals are equal is a premises
অৰ হাইপোথেটিছ যে ইয়াত ইকুৱেল বিপৰীত চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত বাহুযোৰ ইয়াত কি হয় প্ৰমিস বা হাইপোথেটিছ হয় এণ্ড diagonals and the conclusion is what the one conclusion is the diagonals are also equal is the conclusion etu hol amar ki asile direct proof and another is number 2 is indirect proof the indirect proof kun bilakok koa hoy the indirect proof is that proof in which directly proof is not possible যে এইবিলাকক কোৱা হয় ইনডাইৰেক্ট প্ৰুফ যিবিলাক ডাইৰেক্টলি আমি প্ৰুফ কৰাটো কি নহয় সম্ভৱ নহয় ইন সাচ এ কেছ এনেকুৱা কেছত কি কৰা হয় উই এপ্লাই দ্য ইনডাইৰেক্ট এপ্ৰচেছ টু প্ৰুভ সামথিং এনেকুৱা ক্ষেত্ৰত আমি কি কৰোঁ কিছুমান ইনডাইৰেক্টলি এপ্ৰচ আমি ইউজ কৰোঁ দি ফলোয়িং আৰ সাম কাইণ্ডছ অফ ইনডাইৰেক্ট প্ৰুফ তলত কিছুমান কি দিয়া হ'ল ইনডাইৰেক্ট প্ৰুফৰ উদাহৰণ দিয়া হ'ল বা ইনডাইৰেক্ট প্ৰুফ বিলাক দিয়া হ'ল নাম্বাৰ 1 যে ম্যাথমেটিক্যাল ইন্ডাকশন ম্যাথমেটিক্যাল ইন্ডাকশনৰ বিষয়ে আমি সকলোৱে জানো কাৰণ ক্লাছ আমি ম্যাথমেটিক্যাল ইন্ডাকশন কোনবিলাকক কোৱা হয় যে ম্যাথমেটিক্যাল ইন্ডাকশন হৈছে এনেকুৱা প্ৰুফ যে ইফ এন ইউনিভাৰ্সেল ট্ৰুথ ক্যান বি proved by showing that it is true for one case and if it can be further be shown that true for 2, 3 and more cases then it can be generalized that it is true for all cases this is known as method of induction যে method of induction to কি হৈছে যে প্ৰথমতে আমাক কি দিয়া থাকে ইয়াত one type of এটা statement দিয়া থাকিব এই statementটোৰ পৰা আমি কি কৰিম যে for one cases যিকোনো এটা কেছৰ কাৰণে যদি সেই statementটো কি হয় true হয় তেতিয়াহলে আমি next আৰু এটা কেছৰ কাৰণে সেই স্টেটমেন্ট প্ৰুফ কৰিম হেতু হসা হ'ব 2 নম্বৰ কেছৰ কাৰণে হসা হ'ল তেনেকৈ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ ইত্যাদি ইত্যাদি যিকোনো ন্যাচাৰাল নাম্বাৰ যিকোনো স্বাভাৱিক সংখ্যাৰ কাৰণে কি হ'ব সেই প্ৰুফটো যদি প্ৰযোজ্য হয় তেনেকুৱা প্ৰুফক আমি কি বুলি কোৱা হয় তেতিয়াহলে আমি তাৰ পৰা গৈ কেনে কি এটা সিদ্ধান্তত উপনীত হ'ব পাৰো যেটো কি ইউনিভাৰ্সেল ট্ৰুথ অৰ্থাৎ সাৰ্বজনীন ভাৱে এটো এটা কি গ্ৰহণযোগ্য প্ৰুফ বুলি আমি গণ্য কৰিব পাৰো আৰু হেবিলাককে কোৱা হয় কি ম্যাথমেটিক্যাল প্ৰুফ এখিনতে মই এটা एग्जांपल দি দিছো তেতিয়া হলে আমাৰ ক্লিয়াৰ হৈ যাব যে জেনিবা 1 + 2 1 + 2 = 3 তে 1 + 2 + 3 = কিমান হ'ব 6 1 + 3 + 4 = কিমান হ'ব এনেকৈ যদি আমি গৈ থাকো তেতিয়া হলে আপ টু n তম পদলৈ যোগফল কি হ'ব 1 + 2 + 3 + 4 + up to n = ফৰ্মুলা কি হৈ যাব আমাৰ n whole into n + 1 divided by 2 তেতিয়া হলে আমাৰ ইয়াত ম্যাথমেটিক্যাল ইন্ডাকশনৰ যদি আমি প্ৰুফ কৰিব যাও ফৰ কেস 1 n = 1 যদি n ৰ ভ্যালু 1 লোৱা হয় তেতিয়া হলে 1 on প্ৰুফ কৰিলে both side কি পাম আমি 1 পাম তেতিয়া হলে প্ৰুফটো কি হ'ব হসা হ'ব again for n = 2 যদি লও তেতিয়া হলে আকৌ কি হ'ব কেছটো হসা হ'ব 3 ললাও কেছটো হসা হ'ব এনেকৈ গৈ থাকিলে আমি n তম পদলৈ কি কেছটো সাৰ্বজনীন হসা বুলি পাম এটো কোৱা হয় ম্যাথমেটিক্যাল প্ৰুফ second proof by contradiction the proof by contradiction to very simple এনেকুৱা টাইপ অফ proof আমি বহুত কৰিছো যে proof by contradiction in this type of proof we assume to the contrary that the conclusion is false by going through the deductive arguments of reasoning we can ultimately arrive at an absurdity the reason of arriving at a absurdity is that our assumption must be wrong hence the conclusion is true যে ইয়াত কি কৰা হয় প্ৰথমতে আমি কিছুমান বস্তু এনেকৈ ধৰি লও if possible let us suppose that যদি সম্ভৱ হয় ধৰা হল এটা एग्जांपल লৈ লৈছো যেনিবা আমাক দিছে যে prove that √3 is a irrational number तो √3 is a irrational number we cannot directly prove it तो এনেকুৱা কেছত আমি কি কৰো এনেকৈ লিখি লও যে if possible let us suppose that √3 is a rational number तो since √3 is a rational number तो we know
rational number can be written in the form of p by q. So p by q is equal to root 3. তো এনেকৈ গৈ গৈ যদি প্ৰুফটোত আমি কৰি যাওঁ নহয় লাষ্টত গৈ এটা আমি কি কণ্ট্ৰাডিকশ্যন পাওঁ মানে কণ্ট্ৰাডিকশ্যন পাওঁ মানে আমি যিটো বস্তু ধৰি লৈছোঁ এইটো কি নহয় সম্ভৱ নহয় যদি আমাৰ ধৰাটো সম্ভৱ নহয় তেতিয়াহ'লে কি ইয়াৰ অপজিট যিটো থাকিব সেইটো কি হৈ যায় সঁচা হৈ যায় আৰু এইটো কোৱা হয় কি প্ৰুফ বাই কণ্ট্ৰাডিকশ্যন আৰু এনেকুৱা কিছুমান প্ৰুফ আছে যে প্ৰুফ বাই কেছেছ ইন দিছ টাইপ অফ প্ৰুফ উই কেন এৰাইভ at a generalization by studying some particular cases or examples যে proof by cases ত কি কৰা হয় যে ইয়াত আমি কিছুমান কি কৰো particular cases বা example লৈ কেছটো কৰি দিও এটা example দি দিছো মই ক্লিয়াৰ হোৱাৰ কাৰণে যে exampleটো হ'ল the multiple of HCF and LCM of any two numbers is equal to their product যে লহাগু যিকোনো দুটা সংখ্যাৰ লহাগু আৰু গহাউৰ পূৰণফল সিহঁতৰ সংখ্যা দুটাৰ পূৰণফলৰ সমান এইবিলাক হৈছে কি প্ৰুফ বাই কেছ আৰু কিছুমান প্ৰুফ আছে কনভাৰ্স প্ৰুফ কনভাৰ্স মানে বিপৰীত ফালৰ পৰা কি হয় সত্য হয় এই প্ৰুফবিলাক কি হয় যে এনে এইবিলাকত আমি প্ৰথমতে এনেকৈ কৰিবলৈ যে লেট আছ কনসিডাৰ এ থিওৰেম প্ৰথমতে আমি এটা থিওৰেম ল'ব লাগিব এই থিওৰেমটো কেনেকুৱা হয় যে if a triangle is equilateral then it is isosceles যদি এটা কি হয় ইকুইলেটাৰেল ট্ৰায়াঙ্গলছ হয় তেতিয়াহ'লে ই কি হ'ব isosceles triangles হ'ব here if a triangle is equilateral is a promise or hypothesis and it is isosceles is an conclusions এইটো কি হয় কনক্লুজন হয় in converse proof we consider the conclusion is to be true then its hypothesis is also true the converse proof of the above theorem will be if a triangle is isosceles then it is equilateral this is not true always যে এইবিলাক এটো নহয় সদায় কিন্তু হসা নহবও পাৰে thus in a converse proof we interchange the hypothesis and conclusion সেইকাৰণে কি কৰা হয় যে কনভাৰ্স প্ৰুফ বিলাকত কি কৰিব পাৰো আমি ইন্টাৰচেঞ্জ কৰিব পাৰো কি হাইপোথেটিস এন্ড কনক্লুজন বিলাক কি আমি ইন্টাৰচেঞ্জ কৰিব পাৰো আৰু এটা আছে যে ডিসপ্ৰুফ বাই কাউন্টাৰ এক্সাম্পল এই প্ৰুফটো কি হয় এনেকুৱা প্ৰথম এইটো হ'ল যে if a statement is false for a particular element or value in the universal set then such a value for which the statement is false is known as counter example যে এই প্রুফত কি কৰা হয় যে যদি এটা স্টেটমেন্ট পার্টিকুলার কেসৰ কাৰণে ফলস হয় বা পার্টিকুলার ভ্যালুৰ কাৰণে ফলস হয় then the statement to কি হয় false বুলি ধৰা হয় আৰু এনেকুৱা স্টেটমেন্টক কি কৰা হয় যে known as counter example মই ক্লিয়াৰ কৰাৰ কাৰণে এটা এক্সাম্পল লৈছো ইয়াত যে for example consider the statement every odd natural number is a prime number যে ইয়াত কি স্টেটমেন্ট লৈছো every odd natural number is a prime number this statement is not true for odd natural number 9 which is not prime কারণ ইয়াত কি কৈছে every odd natural number is a prime number সকলোবিলাক অযুগ্ম সংখ্যাই কি কৈছে মৌলিক সংখ্যা কিন্তু আমি জানো 9 is a odd number no doubt 9 is a odd number but it is not a prime number it is a composite number hence this statement cannot be generalized হেকাৰণে কি কৰা হয় যে কিছুমান কেছৰ কাৰণে এবিলাক কি হয় হসা হয় কিছুমানৰ কাৰণে কি নহয় হসা নহয় so and if n equal to 9
ইজ এ কাউণ্টাৰ এক্সাম্পল যদি n ইকুৱেল টু 9 কাউণ্টাৰ এক্সাম্পল হিচাপে লোৱা হয় ফৰ n ইকুৱেল টু 9 দি গিভেন ষ্টেটমেণ্ট ইজ নট ট্ৰু এই ষ্টেটমেণ্টটো n ইকুৱেল 9ৰ কাৰণে কি নহয় সঁচা নহয় অকল 9 নহয় এনেকুৱা আৰু ওলাব যেনেকৈ 21 আছে 15 আছে দে আৰ অড নেচাৰেল নাম্বাৰ বাট দে আৰ নট প্ৰাইম নাম্বাৰ এনেকুৱা আমি বিভিন্ন ধৰণৰ উদাহৰণ ল'ব পাৰিম এগেইন কনচিডাৰ another statement all irrational number are shared যে all irrational number are shared বুলি লৈছে HURD shared pi is a irrational number which is not a shared therefore we get at least one example in the universal set for which the above statement cannot be generalized so pi is counter example in this case সেইকাৰণে ইয়াত কি পাইটো কাউণ্টাৰ এক্সাম্পল বুলি ল'ব পাৰি থ্যাংক ইউ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব